নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে বিজেপি চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে এক বিশেষ আপডেট। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। ইয়াতে লিখা আছে NDA 3.0 বিকাশৰ নতুন দিগন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰীয়া। তাৰপিছত আৰু লিখা আছে NDA কাৰ্যকালত এতিয়ালৈকে 22 লাখ প্লাছ পকী ঘৰ নিৰ্মাণ সম্পন্ন। ইতিমধ্যে চৰকাৰে 22 লাখতকৈ অধিক মানুহক প্ৰদান কৰিছে চৰকাৰী ঘৰ। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেন্তে আপোনাৰ বাবে আহি গ'ল সোণালী সুযোগ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে NDA 3.0 লক্ষ্য নতুন 15 লাখ পকী ঘৰ নিৰ্মাণ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আকৌ 15 লাখ চৰকাৰী ঘৰৰ আবেদন আৰম্ভ কৰিব। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে খেতি বাতি কৰে আৰু যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সকলো কৃষকৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিছে এক বিশেষ হেল্পলাইন নম্বৰ। এতিয়াৰ পৰা যদি আপোনালোকৰ কোনো সমস্যা হয় তেন্তে এইখন হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে সকলো সমস্যা কৰিব পাৰিব সমাধান। হেল্পলাইন নম্বৰটো হ'ল 180018015551। এইটো হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে সকলো সমস্যা কৰিব পাৰিব সমাধান। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই এতিয়াৰ পৰা এই 5টা নিয়মত লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। কি নিয়ম সবিস্তাৰে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো 1 নম্বৰ নিয়মটো হ'ল পৰিয়ালৰ সকলো সদস্যৰ আধাৰ লিংক বাধ্যতামূলক। 2 নম্বৰ নিয়মটো হ'ল আপোনাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ থাকিব লাগিব। 3 নম্বৰ নিয়মটো হ'ল আপোনাৰ বেংক একাউণ্টৰ লগত DBT লিংক থাকিব লাগিব। 4 নম্বৰ নিয়মটো হ'ল আপোনাৰ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নোৱাৰিব। 5 নম্বৰ নিয়মটো হ'ল আপোনালোকৰ সকলো নথি পত্ৰ সময়মতে আপডেট কৰা থাকিব লাগিব, তেতিয়াহে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই, ধন্যবাদ।